প্ৰতিবাদেৰে নহয় আন্দোলনেৰে প্ৰাঞ্জলজ্যোতি শইকীয়াৰ সুস্থিৰ চিন্তা আৰু ব্যৱস্থাপনাৰে 108 সেৱাৰ হেৰাই যোৱা সতীৰ্থসকললৈ অশ্ৰু অঞ্জলিৰে সুঁৱৰি আমি গীতেৰে ক'ব বিচাৰিছোঁ আমাৰ বুকুৰ ব্যথা। অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক এই হেঁপাহতে কৰিলোঁ অনুৰোধ। আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে প্ৰণৱেন্দ্ৰ দেৱনাথৰ কথাৰে যতীন ডেকাৰ সংগীত আৰু কৌস্তৱ চেতিয়াৰ কণ্ঠৰে এটি গীতটি শুনিব বুলি আশাৰে ৰ'লোঁ। শুনক, উৎসাহিত কৰক আমাৰ আজীৱন যোদ্ধাসকলক। জনতাৰ সাৰথী মৃত্যুঞ্জয়, প্ৰগতিৰ চানেকি মৃত্যুঞ্জয়। নমস্কাৰ 108, আপোনাৰ কিবা জৰুৰী অৱস্থা আছে? হয়, আপোনাৰ অসুবিধাটো বুজি পাইছোঁ। আমি আপোনাৰ তথ্যখিনি লৈছোঁ আৰু নিকটৱৰ্তী এম্বুলেন্সখন আপোনাৰ ওচৰলৈ অনতিপলমে গৈ পাব। ক্ষন্তেক সময় ধৈৰ্য ধৰিব। 108 সেৱা আপোনাৰ বাবে সদায় তৎপৰ। 108লৈ কল কৰাৰ বাবে ধন্যবাদ। জলপথে স্থলপথে সৰুবৰ বাটে ঘাটে, জলপথে স্থলপথে সৰুবৰ বাটে ঘাটে, বাটৰুৱা বন্ধু মৃত্যু